মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি ক্লাছ 8ৰ আছামিছৰ ইম্পৰ্টেণ্ট কি কুৱেশ্যন তোমালোকে এনুৱেল এক্সামছৰ কাৰণে চাব লাগিব। তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগত মই পাৰ্ট 1ত বহুকেইটা লেচনৰ কি চাব লাগিব মই তোমালোকক বুজাই দিছিলোঁ। গতিকে পাৰ্ট 1ৰ ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চোৱা নাই তোমালোকে চাই ল'বা। আজি মই তোমালোকক পাঠ নম্বৰ 7 বস্তু বিজ্ঞান অধ্যয়ন এই পাঠটিৰ কি চাব লাগিব তোমালোকক বুজাই দিম। গতিকে ভিডিঅ'টি শেষলৈকে চাবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো কুৱেশ্যন কমন আহিব। ঠিক আছে, তোমালোকে ইয়াৰে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে সাৰথি। সাৰথি পুথিখন কাৰ ৰচনা এইটো কুৱেশ্যন তোমালোকে চাবা। লগতে বহল ব্যাকৰণ এই দুটাৰ ইয়াৰ ৰিলেটেড তোমালোকৰ কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে। তোমালোকৰ হাফ ইয়াৰতো বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত এইটো কুৱেশ্যন আহিছিলে, মনত ৰাখিবা। নেক্সট তোমালোকে পাঠভিত্তিক প্ৰশ্নৰ ক নম্বৰটো চাবা। বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল। নেক্সট উদগতিপথত কিহে বাধা দিয়ে। বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়। এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইম্পৰ্টেণ্ট এইটো চাবা 2 নম্বৰ ধনগুলৰ কেনেকৈ উৎপত্তি হৈছে মুখলৈ লিখা। সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে 4 নম্বৰ কুৱেশ্যনটো কি কাৰণত বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। এইটো কুৱেশ্যন তোমালোকে চাবাই, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু ব্যাখ্যা কৰাৰো তোমালোকৰ প্ৰথম দুটা ইম্পৰ্টেণ্ট হয়। কুসংস্কাৰ উদগতিপথৰ এটা বাধা এইটো, আৰু বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল এই দুটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে এইখিনি যদি তোমালোকে চোৱা, তোমালোকক যদি কেতিয়াবা পৰীক্ষাত হোৱাৰ চান্স কম থাকে, তথাপিও যদি এইটো কুৱেশ্যন দিয়ে যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়, যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা, তোমালোকে অলপমান এইটো কুৱেশ্যনৰ যদি আনচাৰটো মনত ৰাখে তোমালোকে বনাই ধুনীয়াকৈ আনচাৰটি লিখিব পাৰিবা। ঠিক আছে, নেক্সট ধনগুলৈ কি তোমালোকে চাই যাবা। ধনগুলৰ কি এইখিনি তোমালোকে পঢ়িলে ধুনীয়াকৈ বুজি পাবা। তাৰপিছত তোমালোকৰ গ্ৰামাৰৰ পিছত এটা ভিডিঅ' বনাই জনাই দিম। তথাপিও ৰচনাৰ তোমালোকে ইয়াতে বহুকেইখন দিয়া আছে, তথাপিও তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। বহুতেই ৰচনাখন লিখোঁতে এইখিনি ফ'ল' নকৰে, এইখিনি ফ'ল' কৰিবা। আৰম্ভণি লিখিব লাগিব, মানুহৰ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল, বিজ্ঞানৰ অৱদান, বিজ্ঞানৰ অপকাৰ, মন্তব্য, গোটেইকেইটা তোমালোকে পইণ্ট লিখিব লাগিব। তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। সেইখন চাবা। আৰু ইয়াৰে তোমালোকে গ নম্বৰটো চাবা দূৰদৰ্শন, আৰু পাৰিলে মোবাইল ফোন এইটো চাই যাবা। উপকাৰিতা আৰু অপকাৰিতা, ইয়াৰ আনচাৰখিনি আমি হোৱাটছআপ চেনেলত দি দিম। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, যদি বিচৰা তোমালোকে জইন কৰি ল'ব পাৰিবা। চমু টোকাৰ তোমালোকে ইণ্টাৰনেটৰ বিষয়ে চমুকৈ চাই যাবা, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে আৰু মই তোমালোকক গ্ৰামাৰৰ কি চাব লাগিব অন্য ভিডিঅ'ত মই জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। নেক্সট চোৱা পাঠ নম্বৰ 8। পাঠ নম্বৰ 8 হৈছে শ্ৰী শ্ৰী শংকৰদেৱ। এই পাঠটিৰ তোমালোকে যিজন কবিজনৰ নাম তোমালোকে মনত ৰাখিবা। যতীন্দ্ৰনাথ দুৱৰা কবিজনৰ নাম তোমালোকে মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট ইয়াৰ পৰা কবি পৰিচয়ৰ ইম্পৰ্টেণ্ট হৈছে বনফুল। বনফুল কবিতা পুথিখন, তাৰ বাবে তেওঁ যে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, কিমান চনত লাভ কৰিছিল এইটো চনটো মনত ৰাখিবা, আৰু কবিতা পুথিখনৰ নামটো মনত ৰাখিবা। এইখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট ইয়াৰে তোমালোকে চাবা কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে। নেক্সট তোমালোকে চাবা নম্বৰটো। ঠিক আছে, তাৰপিছত তোমালোকে ইয়াৰে ব্যাখ্যা কৰাৰ তোমালোকে ক নম্বৰটো চাই যাব পাৰা। পৰীক্ষাত হোৱাৰ চান্স কম আছে, তথাপিও তোমালোকে চাই যাবা। নেক্সট তোমালোকে এইটো চাবা শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে। এইটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। এটা শব্দত প্ৰকাশ কৰাৰ ইম্পৰ্টেণ্ট হৈছে এইটো বিষ্ণুক ভক্তি কৰে যি বা উপাসনা কৰে যি, আৰু একে গুৰুৰ শিষ্য, এই দুটা ইম্পৰ্টেণ্ট হয়। এই দুটা প্ৰায়ে পৰীক্ষাত আহি থাকে, চাবা তোমালোকে ভালদৰে। নেক্সট তোমালোকে ইয়াৰে নেক্সট পাঠটি পাবা পাঠ নম্বৰ 10 পৰীক্ষিতৰ ব্ৰহ্মসাপ। ইয়াৰ পৰা কিন্তু তোমালোকৰ প্ৰশ্ন বনাই দিব, গতিকে পাঠটি তোমালোকে ধুনীয়াকৈ পঢ়িবা। এই পাঠটি ইয়াৰ পৰা প্ৰশ্নবিলাক তোমালোকক বনাই দিব।
জানো অহাৰ পৰা প্ৰশ্ন আহে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল? ভট্টদেৱৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে তোমালোকে। আৰু এইখিনি চাবা, কথা গীতা আৰু কথা ভাগৱত, কথা ৰত্নাৱলী আৰু কথা ৰত্নাৱলী কোনে ৰচনা কৰিছিল? এই গদ্য পুথিকেইখন, এইখিনি তোমালোকে মনত ৰাখিবা। চবতকৈ বেছি এইটো ইম্পৰ্টেণ্ট, তেওঁৰ সম্পূৰ্ণ নামটো পৰীক্ষাত সুধি থাকে। লগতে তোমালোকে এই পাঠটিত থকা এইখিনি মূল কথাখিনি তোমালোকে পঢ়িবা। গোটেইখিনি পঢ়িলে তোমালোকে এইখিনি যদি ভালদৰে পঢ়া, এই পাঠটিৰ পৰা যিমান প্ৰশ্ন বনাই দিয়ে এইখিনি পঢ়িলে তোমালোকে আনচাৰটো ধুনীয়াকৈ লিখিব পাৰিবা। নেক্সট 2 নম্বৰৰ তোমালোকে ক নম্বৰটো চাবা, পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীকমণিয়ে পুতেকক কৈছিল? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, এই পাঠটিৰ পৰা প্ৰশ্ন বনাই দিয়ে। তথাপিও তোমালোকে ব্যাখ্যা কৰাৰ ক নম্বৰটো চাই যাবা। তাৰপিছত তোমালোকে ইয়াৰে নেক্সট পাঠটি পাবা, অতীতক নাযাবা পাহৰি। এই পাঠটিৰ তোমালোকে মনত ৰাখিবা যে সূৰ্য পাহাৰ ক'ত আছে? গোৱালপাৰা জিলাত সূৰ্য পাহাৰ আছে। এইখিনি তোমালোকে মনত ৰাখিবা। এটা তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত দিব পাৰে। নেক্সট তোমালোকে ইয়াৰে ক্ৰিয়াকলাপৰ 1 নম্বৰটো চাবা, কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? নেক্সট মই এইটো ক'লোৱে, সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? এইটো চাবা, গোৱালপাৰা জিলাত। তাৰপিছত বৰ্গীয় নম্বৰটো চাবা, সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল? নেক্সট চাবা তোমালোকে এইটো প্ৰশ্ন, শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে। এইটো কুৱেশ্যন তোমালোকে চাবা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। ইয়াৰে তোমালোকে চাবা শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে চমু টোকা চাই যাবা আৰু নটৰাজ। ঠিক আছে, নেক্সট ব্যাখ্যা কৰা এইটো চাবা ক নম্বৰটো। নেক্সট তোমালোকে বিপৰীয়াৰ্থক শব্দ চাবা, উপস্থিতটো চাবা, তাৰপিছত চাবা নবীন, এইটো চাবা। তাৰপিছত বাক্য ৰচনা কৰাৰ ভগ্নাৱশেষ চাবা, তাৰপিছত চাবা আপুৰুগীয়া, এই দুটা তোমালোকে চাবা। নেক্সট তোমালোকে এটা শব্দত প্ৰকাশ কৰাৰ ইয়াতে চাবা, এইটো শিলত কটা শিল্পক কি বুলি কোৱা হয়? নেক্সট অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা? এইটো চাবা। আৰু গ নম্বৰটো তোমালোকে চাবা পৰীক্ষাৰ বাবে। ইয়াতে ধুনীয়াকৈ দিয়া আছে অভাৰহেড প্ৰজেক্টৰ বিষয়ে, এইখিনি তোমালোকে অলপমান পঢ়িবা। এইখিনি পঢ়িলে তোমালোকে আৰু অলপ ভালদৰে পাঠটি বুজি পাবা। নেক্সট তোমালোকে পাবা 12 নম্বৰ সুখ। ইয়াৰে তোমালোকে 8 শাৰী বা 10 শাৰী তোমালোকে মনত ৰাখিবা, এইটো অহাৰ চান্স আছে। লগতে যিজন কবি আছিল, কবিজনৰ নাম আছিলে আনন্দ চন্দ্ৰ আগৰৱালা, তেওঁৰ নামটো তোমালোকে মনত ৰাখিবা, কবিজনৰ নাম। নেক্সট ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? বা তেওঁ ভাঙনি কোঁৱৰ উপাধি কিয় পাইছিল? তেখেতে ইংৰাজী কবিতা ভাঙনি কৰি তেওঁ ভাঙনি কোঁৱৰ উপাধি পাইছিল, এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে ইয়াৰে ক নম্বৰটো চাবা, নেক্সট গ নম্বৰ চাবা, আৰু প্ৰথম 6 নম্বৰটো চাবা। মূল ভাৱ তোমালোকে চাবা, মই আগতেও কৈছোঁ মূল ভাৱ তোমালোকে চাবই লাগিব প্ৰত্যেকটো কবিতাৰে। বিশেষকৈ শেষৰ ফালে যিকেইটা কবিতা আছে সেইকেইটা কবিতাৰ মূল ভাৱ তোমালোকে চাবা। তোমালোকৰ মূল ভাৱত তোমালোকৰ 4 বা 5 নম্বৰ তোমালোকৰ থাকিব। নেক্সট তোমালোকে 7 নম্বৰটো চাবা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। বাক্য ৰচনা কৰাৰ তোমালোকে দিনকণাটো চাবা, দিনকণাটো ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে চাবা নেলছন মেণ্ডেলাৰ বিষয়ে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব, গতিকে ভালদৰে চাবা। এইটো চাবা তোমালোকে তেওঁ কেতিয়া শান্তিৰ নোবেল বঁটা পাইছিলে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তেওঁ আফ্ৰিকান নেশ্যনেল কলেজত কেতিয়া যোগদান কৰিছিল, এইটো চাবা 1944 চনত, এইটো ইম্পৰ্টেণ্ট হয়। তেওঁৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। নেক্সট পাবা 8 নম্বৰ 13 হোমী জাহাংগীৰ ভাবা। হোমী জাহাংগীৰ ভাবাৰ তোমালোকে এইটো চাবা, ক নম্বৰটো চাবা, ঘ নম্বৰটো তোমালোকে চাবা। নেক্সট প্ৰথম 6 নম্বৰটো চাবা, আৰু বৰ্গীয় নম্বৰ এইটো প্ৰশ্ন চাবা। নেক্সট 3 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়,
আৰু 2 নম্বৰটো পাৰিলে তোমালোকে চাবা তথাপি 3 নম্বৰটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাৰ বাবে নেক্সট ইয়াৰে তোমালোকৰ গ্ৰামাৰৰ মই আগতে ক'লোঁ অন্য এটা ভিডিঅ'ত গোটেইখিনি ডিটেইলছত বুজাই দিম কি চাব লাগিব গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা ইয়াৰে তোমালোকে বাক্য ৰচনা কৰাৰ গৱেষণাটো চাবা গৱেষণা ইম্পৰ্টেণ্ট হয় সেইটো চাবা তাৰপিছত পাবা তোমালোকে পাঠ নম্বৰ 15 শিশুলীলাৰ তোমালোকে 8টা লাইন তোমালোকে মনত ৰাখিবা অহাৰ চান্স আছে তথাপিও তোমালোকে মনত ৰাখিবা লগতে তোমালোকে বিতৰণৰ নামটো মনত ৰাখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত ইয়াৰে এইটো চাবা শিশুলীলা ঘোষাতে কোনে ৰচনা কৰিছিল শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ তেওঁৰ লগত সম্পৰ্ক কি 2 নম্বৰৰ গোটেইকেইটা চাবা কোনে কাক আৰু কিয় কৈছিল 3 নম্বৰটো চাবা নেক্সট ইয়াৰে ইম্পৰ্টেণ্ট হৈছে 5 নম্বৰটো শিশুলীলা কথাখিনি গদ্য ৰূপত লিখা এইটো চাবা কোনোবাটো প্ৰশ্নৰ উত্তৰ যদি তোমালোকে নোৱাৰা তোমালোকে প্ৰশ্নটো কমেণ্ট ছেকশ্যনত লিখি দিবা আমি আনচাৰটো তোমালোক কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিম বা হোৱাটছআপ চেনেলত তোমালোকে জইন কৰি ল'বা লগতে এডিশ্যনেল কেইটামান কুৱেশ্যন তোমালোকক নেক্সট ভিডিঅ'ত দিম সেইকেইটা কুৱেশ্যনো তোমালোকে চাবলৈ নাপাহৰিবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা